নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আগৰ ভিডিঅ'ত আমি কন্টিনিউয়াস টেন্স আৰু পাৰফেক্ট টেন্সৰ অসমীয়া বাক্য ইংৰাজীত কেনেকৈ অনুবাদ কৰিব লাগে সেই সম্পৰ্কে আলোচনা কৰিছিলোঁ তো আজি এই ভিডিঅ'টোত আমি আলোচনা কৰিম ইনডেফিনিট টেন্সৰ বা সিম্পল টেন্সৰ অসমীয়া বাক্য এটা কেনেকৈ ইংৰাজীত ট্ৰান্সলেট কৰিব লাগে তো আমি প্ৰথমে এটা উদাহৰণ লওঁ যে চন্দ্ৰ পৃথিৱীৰ চাৰিওফালে ঘূৰে ইয়াত কাম কি অ্যাকশন কি ভার্ব কি ঘূৰে ঘূৰা কামটো ভার্ব হয় সাবজেক্ট কি আছে চন্দ্ৰ চন্দ্ৰই ঘূৰে গতিকে চন্দ্ৰ সাবজেক্ট অবজেক্ট কি আছে পৃথিৱী এই ঘূৰা কামটো এক নম্বৰ চাব লাগিব চলি থকা বুজাইছে নে ঘূৰে ঘূৰি আছে বুলি কোৱা নাই ঘূৰে গতিকে কন্টিনিউয়াস টেন্স নহয় আগত হোৱা বুজাইছে নেকি নিশ্চয় আগত হোৱাও বুজোৱা নাই গতিকে পারফেক্ট টেন্স নহয় গতিকে কি হ'ব ইয়াৰ টেন্স ইনডেফিনিট বা সিম্পল টেন্স হ'ব তো সেই হিচাপত যদি আমি ট্ৰান্সলেট কৰো কেতিয়াৰ ইনডেফিনিট টেন্স হ'ব সিম্পল প্ৰেজেন্ট টেন্স হ'ব বা প্ৰেজেন্ট ইনডেফিনিট টেন্স হ'ব তো প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ বাক্য আমি ট্ৰান্সলেট কৰিবৰ কাৰণে ইয়াৰ ফৰ্মেশন আমাৰ লাগিব ফৰ্মেশন কি আছে সাবজেক্ট প্লাস ভার্ব প্লাস অবজেক্ট আৰু এটা ফৰ্মেশন আছে এটো হল সাবজেক্ট যদি থার্ড পারসন সিঙ্গুলার নাম্বার হয় তেনে হলে ভার্বৰ শেষত কি লাগিব এস বা ইএস লাগিব ইয়াৰ সাবজেক্ট কি আছে চন্দ্ৰ ভার্ব কি আছে ঘূৰে গতিকে অবজেক্ট কি আছে পৃথিৱী গতিকে প্ৰথম হৈছে সাবজেক্ট লাগিব সাবজেক্ট কি আছে চন্দ্ৰ দা মুন ভার্ব কি আছে ঘূৰে ঘূৰা ইংৰাজী মুভ সাবজেক্ট দা মুন থার্ড পারসন সিঙ্গুলার নাম্বার গতিকে কি হৈ যাব ভার্বৰ লগত এস বা ইএস হৈ যাব কি হৈ যাব মুভ আছে মুভস হৈ যাব এস এটা লাগিব দাস মুন মুভস চাৰিওফালে ঘূৰে গতিকে ৰাউন্ড হৈ গল অবজেক্ট কি আছে পৃথিৱী দা আর্থ দা মুন মুভস ৰাউন্ড দা আর্থ চন্দ্ৰ পৃথিৱীৰ চাৰিওফালে ঘূৰে আৰু এটা উদাহৰণ লওঁ তেওঁ সদায় বাছেৰে বিদ্যালয়লৈ যায় ইয়াত কাম কি অ্যাকশন কি ভার্ব কি যায় যোৱা এই যোৱা কামটো চলি থকা বুজাইছে নে নাই বুজোৱা আগত হোৱা বুজাইছে নে আগত হোৱা বুজোৱা নাই সদায় যায় আগত হোৱা বুজোৱা নাই চলি থকা বুজোৱা নাই গতিকে কন্টিনিউয়াস নহয় পারফেক্ট নহয় তেনে হলে কি হ'ব এটো ইনডেফিনিট কেতিয়াৰ ইনডেফিনিট সদায় যায় গতিকে প্ৰেজেন্ট ইনডেফিনিট বৰ্তমান ন যায় প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ বাক্য গতিকে ইয়াৰ সাবজেক্ট কি আছে তেওঁ ভার্ব কি যায় যোৱা গো অবজেক্ট কি আছে বিদ্যালয়লৈ গতিকে ফৰ্মেশন অনুসৰি যদি আমি কৰো তেনে হলে কি হ'ব প্ৰথম সাবজেক্ট লাগিব সাবজেক্ট কি আছে তেওঁ তো কি হ'ব হি সদায় যায় গতিকে অলৱেজ বহি গল ভার্ব কি আছে গো হি অলৱেজ গো ইয়াত কি আছে সাবজেক্ট তেওঁ থার্ড পারসন সিঙ্গুলার নাম্বার হোৱাৰ কাৰণে প্ৰেজেন্ট ইনডেফিনিট টেন্সত কি লাগি যাব ভাৰ্বৰ লগত এস বা ইএস লাগিব হি অলৱেজ গোজ হৈ গল বিদ্যালয়লৈ যায় লৈ টু প্ৰিপজিশন বহিব টু স্কুল বিদ্যালয়লৈ যায় হি অলৱেজ গোজ টু স্কুল কিহেৰে যায় বাছেৰে যায় গতিকে বাই বাছ যদি খোজকাঢ়ি যায় তেনে হলে অন ফুট বাইসাইকেলেৰে যায় তেনে হলে কি হ'ব বাই বাইসাইকেল He always goes to school by bus. আৰু এটা উদাহৰণ লওঁ তাই যোৱাকালি এটা কলম কিনিছে তাই যোৱাকালি এটা কলম কিনিছে ইয়াত কাম কি অ্যাকশন কি ভার্ব কি কিনিছে কিনা কামটো চলি থকা বুজাইছে নেকি এক নম্বৰত আমি চাব লাগিব কিনা কামটো চলি থকা বুজোৱা নাই আগত হোৱা বুজাইছে নেকি কিনিছিল যোৱাকালি কিনিছিল যোৱাকালিৰ আগত কিনা নাই যোৱাকালি কিনিছিল গতিকে কি নহয় যোৱাকালিৰ আগত যেহেতু বুজোৱা নাই গতিকে কি নহব এটো আগত হোৱা বুজোৱা নাই তাৰ মানে পারফেক্ট টেন্স নহয় চলি থকাও নাই আগত হোৱা বুজোৱা নাই গতিকে কি নহয় কন্টিনিউয়াস নহয় পারফেক্ট নহয় ইয়াৰ টেন্স কি হৈ যাব সিম্পল টেন্স বা ইনডেফিনিট হ'ব কেতিয়াৰ ইনডেফিনিট কিনিছিল কেতিয়া কিনিছিল অতীতত কিনিছিল যোৱাকালি কিনিছিল গতিকে পাস্ট ইনডেফিনিট টেন্স আৰু আমি জানো আগত আলোচনা কৰিছো পাস্ট ইনডেফিনিট টেন্সৰ ফৰ্মেশন কি আছে সাবজেক্ট No, sorry. Past indefinite tense or formation is a subject plus verb or past form plus object. সেইমতে যদি আমি কিনো লিখো তেনেহলে কি হ'ব তাই হল সাবজেক্ট সি
2 নম্বৰত কি বহিব ভাৰ্বৰ পাষ্ট ফৰ্ম ভাৰ্ব কি আছে কিনা কিনা ইংৰাজী বাই বাইৰ পাষ্ট ফৰ্ম কি হ'ব বট সি বট এটা কলম অবজেক্ট কি আছে এটা কলম এ পেন সি বট এ পেন তাই এটা কলম কিনিছে কি বাকি থাকিল যোৱাকালি ইংৰাজী yesterday সি বট এ পেন yesterday যোৱাকালি এটা কলম কিনিছে আৰু এটা উদাহৰণ ল তাইৰ মাই সদায় খুজকাঢ়ি অফিচলৈ গৈছিল ইয়াত কাম কি একচন কি ভাৰ্ব কি গৈছিল যোৱা কামটো চলি থকাও বুজোৱা নাই আগত হোৱা বুজোৱা নাই গতিকে কি নহব এইটো পাৰফেক্ট নহয় কন্টিনিউয়াস নহয় কি হ'ব ইনডেফিনিট টাইম আছে গতিকে কেতিয়াৰ ইনডেফিনিট গৈছিল কেতিয়া গৈছিল অতীতত গৈছিল সদায় খুজকাঢ়ি গৈছিল সদায় আছে কাৰণে অভ্যাসগত বুজাইছে কিন্তু অতীতত বুজাইছে গতিকে past indefinite টেন্সত আমি লিখিব লাগিব যদিও অভ্যাসগত আছে কিন্তু পাষ্টত আছে অতীতত আছে গতিকে কি হ'ব এটো past indefinite tense অতীতত আছে আমি past indefinite tenseত লিখিলে কি হ'ব প্ৰথম সাবজেক্ট তাইৰ মাই ইংৰাজী হার মাদার বহি গল সদায় আছে অলওয়েজ বহি গল ভার্ব কি আছে সাবজেক্ট প্লাস ভার্ব কি আছে যোৱা গোৰ past form কি বহিব went যেহেতু past indefinite tense বাক্য গতিকে ভার্বৰ past form বহিব went her mother always went অফিচলৈ টু প্ৰিপজিশন বহিব লৈ আছে লৈ ইংৰাজী টু her mother always went to office অফিচলৈ গৈছে on foot খুজকাঢ়ি গৈছিল কাৰণে on foot her mother always went to office on foot এই বাক্যটো অতীতৰ অভ্যাসগত কাম হোৱাৰ কাৰণে আমি বেলেগ ধৰণেও লিখিব পাৰো used to লগাইও কি কৰিব পাৰো এটো বাক্যটো আমি ইংৰাজী অনুবাদ কৰিব পাৰো used to লগালে কি হ'ব বাকি সব একেই থাকিব her mother always used to use past tense আছে গতিকে used to হৈ যাব past form লাগি যাব user past form used to হৈ গল used to go to office on foot আৰু এই used to ব্যৱহাৰ হৈছে অতীতৰ অভ্যাসগত কাম হোৱাৰ কাৰণে used to আমি ব্যৱহাৰ কৰিব পাৰো বাকিখিনি একেই আছে ওপৰত আলোচনা কৰাৰ দৰে আৰু এটা উদাহৰণ ল অহা বৃহস্পতিবাৰে মই কিতাপখন কিনিম ইয়াত কাম কি একচন কি ভাৰ্ব কি কিনা কামটো এক নম্বৰ চাব লাগিব চলি থকা বুজাইছে নেকি কিনিম কিনা নাই কিনি থকা বুজোৱা নাই অৰ্থাৎ চলি থকা নাই কাৰণে কন্টিনিউয়াস নহয় আগত হোৱা বুজাইছে নেকি বৃহস্পতিবাৰে কিনিম বৃহস্পতিবাৰৰ আগত কিনিম এনেকুৱা বুজোৱা নাই গতিকে কি নহয় আগত হোৱা বুজোৱা নাই বৃহস্পতিবাৰে কিনিব বৃহস্পতিবাৰৰ আগত কিনিব এনেকুৱা বুজোৱা নাই গতিকে পাৰফেক্ট টেন্স নহয় গতিকে কি হ'ব কন্টিনিউয়াস নহয় পাৰফেক্ট নহয় দ্যাট মিন্স টাইম ইয়াত কি আছে ইনডেফিনিট আছে কেতিয়াৰ ইনডেফিনিট হয় কেতিয়াৰ সিম্পল বৃহস্পতিবাৰে কিনিব অৰ্থাৎ অহা বৃহস্পতিবাৰে কিনিব ভৱিষ্যতে কিনিব গতিকে কি হৈ যাব ইয়াৰ টেন্স ফিউচাৰ ইনডেফিনিট টেন্সত যদি আমি এই বাক্যটো লিখো তেনেহলে কি হ'ব প্ৰথম চাব লাগিব সাবজেক্ট কি আছে সাবজেক্ট কি মই ভাৰ্ব কি কিনিম কিনা বাই অবজেক্ট কি আছে কিতাপ তো গতিকে আমি ইংৰাজীত ট্ৰান্সলেট কৰিবলৈ হলে কি হ'ব সাবজেক্ট I হৈ গল মই I ফিউচাৰ ইনডেফিনিট টেন্সৰ বাক্য গতিকে কি হ'ব সাবজেক্ট প্লাস সেলৰ উইল বহিব I sell আইৰ লগত সেল লাগিব ভাৰ্ব কি আছে কিনা ইংৰাজী বাই সাবজেক্ট প্লাস সেলৰ উইল প্লাস ভাৰ্ব প্লাস কি লাগিব অবজেক্ট কি আছে কিতাপখন নিৰ্দিষ্টকৈ বুজাইছে গতিকে দা বুক I sell buy the book মই কিতাপখন কিনিম কেতিয়া কিনিম অহা বৃহস্পতিবাৰে কিনিম on next Thursday অহা বৃহস্পতিবাৰে কিনিম I shall buy the book on next Thursday এই বাক্যটো আমি কন্টিনিউয়াস টেন্সতো লিখিব পাৰো প্ৰেজেন্ট কন্টিনিউয়াস টেন্সতো লিখিব পাৰো অহা বৃহস্পতিবাৰে মই কিতাপখন কিনিম কিতাপখন কিনা হ'ব নিৰ্দিষ্ট ভৱিষ্যত কালত কামটো হ'ব অৰ্থাৎ কিতাপখন কিনা হোৱা নাই কিনাৰ কাৰণে প্ৰস্তুতিটো চলি আছে গতিকে কি হ'ব প্ৰস্তুতি চলি থাকিলে কন্টিনিউয়াস টেন্সত আমি আগত আলোচনা কৰিছিলো যে গোইং টু ফৰ্মত আমি লিখিব পাৰো
মই কিতাপখন অহা বৃহস্পতিবাৰে কিনিম গতিকে কন্টিনিউয়াস টেন্সত লিখিলে কি হ'ব প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত আই এম গোইং টু বাই সাবজেক্ট প্লাস এম অর ইজ অর আর প্লাস ভার্ব প্লাস আইএনজি আই এম গোইং হৈ গ'ল আৰু ইয়াত মেইন ভার্ব কি আছে কিনা আই এম গোইং টু বাই মই কিনিবলৈ ওলাইছো দা বুক অন নেক্সট থাৰ্সডে অহা বৃহস্পতিবাৰে মই কিতাপখন কিনিম বা কিনিবলৈ ওলাইছো এই বাক্যটো অহা বৃহস্পতিবাৰে নিৰ্দিষ্ট ভৱিষ্যৎকাল হোৱাৰ কাৰণে আমি এনেকুৱা লিখিব পাৰো আই এম গোইং টু বাই কিন্তু অহা বৃহস্পতিবাৰে অৰ্থাৎ নিৰ্দিষ্ট ভৱিষ্যৎকাল যদি নাথাকে কেৱল যদি থাকে মই কিতাপখন কিনিম তেতিয়া হলে আই শেল বাই দা বুক এটো কেতিয়াও তেতিয়া আৰু আই এম গোইং টু বাই নহব গতিকে নিৰ্দিষ্ট ভৱিষ্যৎকাল হলে হ'ব সিম্পল ফিউচাৰ টেন্সটো আমি লিখিব পাৰো আৰু প্ৰেজেন্ট কন্টিনিউয়াস টেন্সটো লিখিব পাৰো তো এতিয়া আমি আলোচনা কৰো পারফেক্ট কন্টিনিউয়াস টেন্স অর্থাৎ পারফেক্ট কন্টিনিউয়াস টেন্স মানে পারফেক্ট টেন্স হয় আৰু কন্টিনিউয়াস টেন্স হয় দুটা টেন্স যেতিয়া একেলগে লগ লাগি থাকে তেতিয়া পারফেক্ট কন্টিনিউয়াস টেন্স হয় অর্থাৎ চলি থকা বুজাব লাগিব আৰু আগত হোৱা বুজাব লাগিব দুটা তো আমি আহো এতিয়া উদাহৰণ ল উদাহৰণ কি আছে ৰাতিপুৱাৰ পৰা বৰষুণ দি আছে ইয়াত কাম কি অ্যাকশন কি ভার্ব কি বৰষুণ দিয়া ৰাতিপুৱাৰ পৰা বৰষুণ দি আছে বৰষুণ দিয়া কামটো এক নম্বৰত চাব লাগিব যে চলি আছে নেকি বৰষুণ দি আছে তাৰ মানে দি আছে এতিয়া দি আছে এতিয়াও দি আছে বৰষুণ দি আছে দিয়া কামটো বৰষুণ দিয়া কামটো কি হৈ আছে চলি আছে গতিকে কি হ'ব কন্টিনিউয়াস টেন্স দুই নম্বৰত চাব লাগিব আগত হোৱা বুজাইছে নেকি বৰষুণ দিয়া কামটো আগত হোৱা বুজাইছে যদি কিমান আগৰ পৰা কিহৰ আগৰ পৰা বুজাইছে অৰ্থাৎ ৰাতিপুৱাৰ পৰা বুজাইছে অৰ্থাৎ আগৰ পৰা ৰাতিপুৱাৰ আগৰ পৰা কি হৈছে ৰাতিপুৱাৰ পৰা বুজাই আছে কিমান আগৰ পৰা ৰাতিপুৱাৰ পৰা বুজাইছে গতিকে যিকোনো প্ৰকাৰে আগত হোৱা বুজালেই পারফেক্ট টেন্স হয় গতিকে চলিও আছে আনফালে আগত হোৱা বুজাইছে গতিকে কি হ'ব পারফেক্ট কন্টিনিউয়াস টেন্স হ'ব কেতিয়াৰ পারফেক্ট কন্টিনিউয়াস ৰাতিপুৱাৰ পৰা বৰষুণ দি আছে বৰ্তমানলৈকে দি আছে গতিকে প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্স গতিকে প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্সৰ বাক্য ফৰ্মেশন যেটো আছে হেতু কি আছে সাবজেক্ট প্লাস হ্যাভ অর হ্যাজ প্লাস been plus verb plus ing plus object সেইমতে আমি লিখিম তো ইয়াত আমি চাও ৰাতিপুৱাৰ পৰা বৰষুণ দি আছে ইয়াত কি আছে বৰষুণ দি আছে বৰষুণ দিয়া verb ইয়াত সাবজেক্ট নাই সাবজেক্ট যেতিয়া নাথাকে আমি আগত কৈছো যে সাবজেক্ট যেতিয়া নাথাকিব তেতিয়া কি হ'ব ইন্ট্ৰডাক্টৰি ইটেৰে আৰম্ভ কৰিব লাগিব it has been subject plus have or has plus been it has been যেহেতু সাবজেক্ট নাই গতিকে কি হ'ব ইটেৰে আমি বাক্যটো আৰম্ভ কৰিম it has been তাৰপিছত কি আছে ভার্ব কি আছে ৰেইন বৰষুণ দিয়া কন্টিনিউয়াস টেন্স হোৱাৰ কাৰণে ভাৰ্বৰ লগত আইএনজি লাগি যাব it has been raining subject plus have or has plus been plus verb plus ing it has been raining বৰষুণ দি আছে কেতিয়াৰ পৰা দি আছে ৰাতিপুৱাৰ পৰা এটা নিৰ্দিষ্ট সময় কি আছে ৰাতিপুৱাৰ পৰা দি আছে এটা নিৰ্দিষ্ট সময়ৰ পৰা দি আছে গতিকে কি হ'ব স্পেসিফিক টাইম বুজাইছে কাৰণে কি হ'ব সিন্স হ'ব স্পেসিফিক টাইমৰ আগত সিন্স বহিব সিন্স মৰ্নিং it has been raining since morning next তেওঁ 2 ঘণ্টাৰ পৰা বাগিচাত কাম কৰি আছে ইয়াত অ্যাকশন কি কাম কি ভার্ব কি কাম কৰি আছে what এই কাম কৰাটো চলি থকা বুজাইছে নে কাম কৰি আছে বৰ্তমানতো কি হৈ আছে কাম কৰি আছে তাৰ মানে কি হৈ আছে কামটো চলি আছে গতিকে কি হ'ব এটো কন্টিনিউয়াস টেন্স আগত হোৱা বুজাইছে নে বুজাইছে কিহৰ আগৰ পৰা 2 ঘণ্টাৰ পৰা অৰ্থাৎ কিমান আগৰ পৰা 2 ঘণ্টাৰ পৰা গতিকে আগত হোৱা বুজাইছে গতিকে পারফেক্ট টেন্স কেতিয়াৰ এফালে পালো কন্টিনিউয়াস আনফালে পালো পারফেক্ট অৰ্থাৎ পারফেক্ট কন্টিনিউয়াস টেন্স কেতিয়াৰ পারফেক্ট কন্টিনিউয়াস টেন্স 2 ঘণ্টাৰ পৰা বাগিচাত কাম কৰি আছে বৰ্তমানলৈকে কৰি আছে গতিকে প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্স ইয়া সাবজেক্ট কি আছে তেওঁ কাম ভার্ব কি কাম কৰি আছে গতিকে সেইমতে কৰিলে কি হ'ব সাবজেক্ট হি has been subject plus have or has plus been তাৰপিছত কি হ'ব ভার্ব কি আছে কাম কৰা ইংৰাজী work he has been working
তেওঁ কাম কৰি আছে বাগিচাত ইন দা গাৰ্ডেন 2 ঘণ্টাৰ পৰা ফৰ 2 আৱাৰ্ছ 1 ঘণ্টা 2 ঘণ্টা 1 দিন 2 দিন এটা পিৰিয়ড যেতিয়া বুজাব ব্যাপক সময় এ পিৰিয়ড অফ টাইম বুজাব তেতিয়া ফৰ আগত যেনেকুৱা নিৰ্দিষ্ট সময় ৰাতিপুৱাৰ পৰা সোমবাৰ মঙ্গলবাৰ 1990 চন এনেকুৱা যেতিয়া নিৰ্দিষ্ট হ'ব তেতিয়া চেঞ্জ হয় আৰু যেতিয়া এনেকুৱা 1 ঘণ্টা 2 ঘণ্টা 1 দিন 2 দিন পিৰিয়ড অফ টাইম যেতিয়া বুজাব তেতিয়া কি হ'ব ফৰ বহিব পিৰিয়ড অফ টাইমৰ আগত পাৰফেক্ট কন্টিনিউয়াস টেন্সত ফৰ বহে It has been working in the garden for 2 hours 2 ঘণ্টাৰ পৰা বাগিচাত তেওঁ কাম কৰি আছে নেক্সট আৰু এটা উদাহৰণ লওঁ 10 বজালৈকে আমি খেলি আছিলো ইয়াত কাম কি অ্যাকশন কি ভার্ব কি খেলি আছিলো খেলা কামটো চলি আছে নে খেলা কামটো খেলি আছিলো অৰ্থাৎ খেলা কামটো কি হৈ আছিল চলি আছিল 2 নম্বৰত চাব লাগিব যে আগত হোৱা বুজাইছে যদি বুজাইছে কিহৰ আগৰ পৰা বা কিমান আগৰ পৰা 10 বজালৈকে অৰ্থাৎ 10 বজালৈকে 10 বজাৰ আগৰ পৰা আমি খেলি আছিলো 10 বজালৈকে অৰ্থাৎ 10 বজাৰ আগলৈকে আমি খেলি আছিলো আগত হোৱা বুজাইছে যিকোনো প্ৰকাৰে আগত হোৱা বুজালে পাৰফেক্ট টেন্স গতিকে কি হ'ল এফালে কন্টিনিউয়াস আনফালে পাৰফেক্ট গতিকে পাৰফেক্ট কন্টিনিউয়াস কেতিয়াৰ পাৰফেক্ট কন্টিনিউয়াস খেলি আছিলো কেতিয়া আছিলো অতীতত আছিলো গতিকে কি হ'ব এটো পাষ্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স পাষ্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সৰ ফৰ্মেশন কেনেকুৱা আছে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াসৰ নিচিনা একেই আছে কেৱল কি লাগিব হ্যাজ বা হ্যাভৰ পাষ্ট ফৰ্মটো লাগে যায় তো কি হ'ব আমি খেলি আছিলো আমি সাবজেক্ট উই ভার্ব কি খেলি আছিলো প্লে গতিকে হ্যাড বিন হৈ যাব প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স পাষ্ট পাৰফেক্ট কন্টিনিউয়াস হোৱাৰ কাৰণে উই হ্যাড বিন হ'ব সাবজেক্ট প্লাস হ্যাভৰ সাবজেক্ট প্লাস হ্যাড প্লাস বিন উই হ্যাড বিন ভার্ব লাগিব প্লে প্লেৰ লগত কি লাগি যাব আইএনজি উই হ্যাড বিন প্লেইং 10 বজালৈকে টিল 10 o'clock 10 বজালৈকে আমি খেলি আছিলো টিল 10 o'clock we had been playing till 10 o'clock next 15 বছৰ ধৰি দেউতা এই কাৰখানাত কাম কৰি আছিল এটো একে ধৰণৰ বাক্য ইয়াত কাম কি অ্যাকশন কি ভার্ব কি কাম কৰি আছিল কাম কৰাটো কি হৈছিল চলি আছিল কাম কৰি আছিল সেই সময়ত কি কৰিছিল কাম কৰি আছিল 15 বছৰৰ ধৰি কাম কৰি আছিল কাম কৰাটো কি হৈ আছে চলি আছিল গতিকে কন্টিনিউয়াস টেন্স কিমান আগৰ পৰা 15 বছৰ ধৰি 15 বছৰ আগৰ পৰা তেওঁ কাম কৰি আছিল গতিকে কি হ'ব পাৰফেক্ট টেন্স এফালে কন্টিনিউয়াস আনফালে পাৰফেক্ট কন্টিনিউয়াস কেতিয়াৰ পাৰফেক্ট কন্টিনিউয়াস কৰি আছিল অতীতত আছিল গতিকে কি হ'ব 15 বছৰ ধৰি দেউতা এই কাৰখানাত কাম কৰি আছিল অতীতত আছিল গতিকে পাষ্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স ইয়াত সাবজেক্ট কি আছে দেউতাই কাম কৰিছিল গতিকে ফাদাৰ ভার্ব কি কাম কৰি আছিল what তো দেউতা ফাদার সাবজেক্ট প্লাস had প্লাস been সাবজেক্ট প্লাস had প্লাস been ফাদার had been কাম কৰি আছিল work তাৰ লগত কি লাগি যাব ing working হৈ যাব ফাদার had been working এই কাৰখানাত in this factory father had been working in this factory for 15 years 15 বছৰ ধৰি এই কাৰখানাত কাম কৰি আছিল 15 years এটো কি হয় পিৰিয়ড অফ টাইম বুজাইছে গতিকে কি হ'ব ফৰ বহিব আৰু এটা উদাহৰণ লয় দেউতা অহাৰ আগলৈকে বা আগতে আমি পঢ়ি আছিলো দেউতা অহাৰ আগলৈকে আমি পঢ়ি আছিলো অৰ্থাৎ পঢ়া কামটো ইয়াত দুটা কাম আছে দেউতা অহা আৰু আমি পঢ়া দেউতা অহাৰ আগলৈকে আমি পঢ়ি আছিলো অৰ্থাৎ পঢ়া কামটো কি হৈ আছিল চলি আছিল পঢ়া কামটো চলি আছিল আমি পঢ়ি আছিলো পঢ়া কামটো চলি আছিল কিহৰ আগলৈকে দেউতা অহাৰ আগলৈকে চলি আছিল গতিকে পঢ়া কামটো চলি আছিল কিহৰ আগলৈকে চলি আছিল দেউতা অহাৰ আগলৈকে চলি আছিল গতিকে কি হ'ব এটো পাৰফেক্ট কন্টিনিউয়াস টেন্স কেতিয়াৰ পাৰফেক্ট কন্টিনিউয়াস টেন্স পাষ্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স পঢ়ি আছিল কেতিয়া আছিল অতীতত আছিল গতিকে এটো পাষ্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স আৰু প্ৰথম বাক্য দেউতা অহা কামটো এক নম্বৰত চাব লাগিব
যে চলি থকা বুজাইছে নেকি দেউতা অহা অহা কামটো আহি আছে এনেকুৱা বুজাইছে নেকি নিশ্চয় বুজোৱা নাই গতিকে কি নহয় এটো কন্টিনিউয়াস নহয় 2 নম্বৰ চাব লাগিব আগত হোৱা বুজাইছে নেকি অহা কামটো আগত হোৱা বুজাইছে নেকি যদি বুজাইছে কাৰ আগত বা কিহৰ আগত দেউতা অহা কামটো আগত হোৱা বুজোৱা নাই অৰ্থাৎ পঢ়াৰ আগত দেউতা অহা নাই দেউতা অহাৰ আগলৈকে পঢ়ি আছিল কিন্তু পঢ়াৰ আগত দেউতা অহা নাই অৰ্থাৎ দেউতা অহা কামটো পিছত হৈছে অৰ্থাৎ আগত হোৱা দেউতা অহা কামটো আগত হোৱা বুজোৱা নাই চলি থকা বুজোৱা নাই গতিকে কি হ'ব ইয়াৰ টেন্স ইনডেফিনিট হ'ব টাইমটো অনিৰ্দিষ্ট আছে ইনডেফিনিট গতিকে ইয়াৰ টেন্স হ'ব ইনডেফিনিট টেন্স কেতিয়াৰ ইনডেফিনিট অতীতত অৰ্থাৎ পাষ্ট ইনডেফিনিট টেন্স আৰু এইফালে আমি পঢ়ি আছিলো কি হৈ গ'ল পাষ্ট পারফেক্ট পঢ়ি আছিলো আগলৈকে পঢ়ি আছিলো অৰ্থাৎ পাষ্ট পারফেক্ট কন্টিনিউয়াস টেন্স হৈ গ'ল গতিকে পাষ্ট পারফেক্ট কন্টিনিউয়াস টেন্স এই বাক্যটো আমি ট্ৰান্সলেট কৰোঁতে কি হয় শেষৰ বাক্যটো সাধাৰণতে আমি আগত সুবিধাৰ কাৰণে আগত কৰি লম আমি পঢ়ি আছিলো অৰ্থাৎ ইয়াৰ সাবজেক্ট কি আছে আমি উই পাষ্ট পারফেক্ট কন্টিনিউয়াস টেন্সত লিখিলে কি হ'ব উই হ্যাড বিন সাবজেক্ট প্লাস হ্যাড প্লাস বিন তাৰপিছত কি লাগিব ভার কি আছে পঢ়া ইংৰাজী ৰিড ৰিডৰ লগত কি লাগি যাব আইএনজি সাবজেক্ট প্লাস হ্যাড প্লাস বিন প্লাস ভার প্লাস আইএনজি উই হ্যাড বিন ৰিডিং আগলৈকে কি হ'ব বিফোর উই হ্যাড বিন ৰিডিং বিফোর কি আছে দেউতা অহা তো কি হ'ব সিম্পল past tense subject কি দেউতা father subject বহি গ'ল তাৰপিছত verb subject plus verb past form verb কি আছে অহা ইংৰাজী কামৰ past form কি হৈ যাব কে যেহেতু past indefinite tense আছে গতিকে কি হ'ব subject plus verb past form হৈ যাব object যেহেতু নাই গতিকে আৰু ইয়াত object নবহিব we had been reading before father came তো এখিনি পারফেক্ট টেন্স আৰু কন্টিনিউয়াস টেন্সৰ ট্ৰান্সলেশন কিছু আমি আলোচনা কৰিলো নেক্সট আমি ভিডিওটোত আলোচনা কৰিম যে এনেকুৱা ধৰণৰ দুটা বাক্য থাকিলে কেনেকৈ কৰিব লাগে কেনেকৈ খুব সোনকালে আমি ধৰিব পাৰিম সেই সম্পৰ্কে আমি আলোচনা কৰিম গতিকে আজি ভিডিওটো ইয়াতে সামৰণি মাৰো ধন্যবাদ